জামিৰা গাঁৱৰ গৌৰৱ উজ্জ্বল 125 বছৰীয়া যি সমাৰোহ ইতিমধ্যে আমি কাৰ্যসূচীখন যেতিয়া নিমন্ত্ৰণ জনাইছিল আমি পাইছিলোঁ পৰম শ্ৰদ্ধাৰ অজিত হাজৰিকা প্ৰভুজনে আমাক যোগাযোগ কৰিছিলে আমাৰ অতি শ্ৰদ্ধাৰ লোহিত সন্দিকৈ ডাঙৰীয়া ঘৰত গৈ আমাক তেৰাই দুৰ্ভাগ যোগে প্ৰকাশ কৰিছিলে যে আমাক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাব বিচাৰিছে আমি আনন্দ প্ৰকাশ কৰিছিলোঁ এই কাৰণেই যে 2006 চনতে আমি ইয়াত এতিয়া অনুষ্ঠানলৈ আহিছিলোঁ য'ত আমি সাংস্কৃতিক সন্ধিয়া শুভ উদ্বোধন কৰাৰ সৌভাগ্য হৈছিলে আৰু সীমিত জ্ঞানেৰে আমি গীত মাত গাই দুটি কথা কৈ আপোনাসৱৰ মৰম বুটলি সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰি গৈছিলোঁ আৰু তাৰ পাছতে 2014 চনত আমি আহিছোঁ 2014 চনতো আমি এভাগী ভাওনা ইয়াত উদ্বোধন কৰিবলৈ আহিছিলোঁ আৰু সেই সময়তে আপোনাসৱৰ যি আকুণ্ঠ মৰম চেনেহৰ এনাজৰী আমাৰ হৃদয়ত থাকি গ'ল আমি সেই এনাজৰী যি মৰমৰ বান্ধ সেই বান্ধৰ প্ৰতি শ্ৰদ্ধা জনাইহে আপোনাসৱৰ মাজলৈ নিমন্ত্ৰণ ৰক্ষা কৰি আহিছোঁ ইতিমধ্যে আপোনাসৱে আমাক বিভিন্ন ভাল শব্দ যাচি সন্মানসূচক শব্দ ব্যক্ত কৰিছে আমি সিমান সন্মানৰ গৰাকী নহয় প্ৰভুসকল আচলতে দৰাচলতে উপৰোক্ত বক্তাই কবৰ দৰে ঠিক মেট্ৰিক পাছ কৰাৰ পাছৰ পৰাই এইদৰে জ্ঞানোজ্যেষ্ঠ বয়োজ্যেষ্ঠ বিজ্ঞজনৰ সংগ লাভ কৰাৰ সৌভাগ্য হৈছিলে যাৰ ফলশ্ৰুতিত আমি এই মহাপুৰুষীয়া ধৰ্ম মহাপুৰুষজনাৰ অপূৰ্ব সৃষ্টি এই শাস্ত্ৰসমূহৰ পাঠ ব্যাখ্যা আদি অনুষ্ঠান বক্তৃতা আদি অনুষ্ঠান এই অনুষ্ঠানসমূহলৈ যোৱাৰ সৌভাগ্য হৈছিল আমি বৰগীত গাব জানো পাৰিছিলোঁ কণ্ঠ ভাল এতিয়া কণ্ঠ বেয়া হৈছে তেতিয়া আমি মৰম পাইছিলোঁ বৰগীত পৰিৱেশন কৰিবলৈ যাওঁ খোল বজাবলৈ যাওঁ আৰু খোল বজাবলৈ যোৱা বৰগীত পৰিৱেশন কৰিবলৈ যোৱা এই আপাহতে আমি ক্ৰমাগতভাৱে প্ৰভুসকল যি ভকতিৰ যিটো সোৱাদ যিটো ত্যাগ ভাৱনা ভোগত থাকি যিটো ত্যাগৰ চিন্তাধাৰা এই চিন্তাধাৰা আমাৰ জাগ্ৰত হৈছিলে ক্ৰমাগতভাৱে লোহিত সন্দিকৈ ডাঙৰীয়াই আমাক খুব মৰমেৰে নামঘোষা কীৰ্তন পাঠ দিহানাম এইসমূহ আমাক শিকাইছিলে আৰু তেওঁৰ পৰাই আমি দিহানাম শিকিছিলোঁ তেওঁৰ পৰাই বক্তৃতা দিবলৈ শিকিছিলোঁ দেখি আৰু ক্ৰমাগতভাৱে আমি ঈশ্বৰৰ কৃপাত এই মহাপুৰুষীয়া ধৰ্ম সংস্কৃতিৰ যি গীত বাদ্য নৃত্যৰ যি ভাণ্ডাৰ এই ভাণ্ডাৰৰ ওপৰত আমি ক্ৰমাগতভাৱে অধ্যয়ন কৰিবলৈ লাগিলোঁ অধ্যয়ন কৰি ছাত্ৰ হলোঁ ছাত্ৰ হৈ আমি 65 বৰ্ষ 5 বছৰ বৰগীত খোল আৰু নৃত্যৰ ওপৰত অধ্যয়ন কৰি 5টি বৰ্ষ আমি শংকৰী সংগীত বিদ্যালয়লৈ ক্ৰমাগতভাৱে গ'লোঁ যোৱাৰ পিছত মহাপুৰুষজনাৰ সংস্কৃতিৰাজিৰ ওপৰত আমাৰ এটি সম্যক জ্ঞান আয়ত্তলৈ আহিল ইয়াৰ পাছতে আমি এইদৰে অনুষ্ঠান পৰিৱেশন কৰি থাকোঁতে লাহে 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 এই ভক্তি মাৰ্গৰ যিটো দৰ্শন ৰাজমাৰ্গ এই ৰাজমাৰ্গৰ আমি সন্ধান পাবলৈ সক্ষম হলোঁ আমি কিমানখিনি কি আয়ত্ত কৰিলোঁ সেয়া নাজানো কিন্তু আজি আমি ভাবি আহিছোঁ প্ৰভুসকল আমি বাস্তৱতে আপোনাসৱে বহুত হেঁপাহেৰে পৰিমল বৰাক আমন্ত্ৰণ কৰি আনিছে কিন্তু পৰিমল বৰাই আপোনাসৱক বহুত তত্ত্ব দৰ্শনেৰে কথা ক'ব নোৱাৰে কিন্তু আমি সেই তেতিয়া মেট্ৰিক দিয়াৰ পাছৰ পৰাই মহাপুৰুষীয়া ধৰ্মৰ প্ৰতি আকৃষ্ট হৈনো আমি কি পালোঁ কি পাই আছোঁ কি পৰিৱৰ্তন আমি লাভ কৰিলোঁ আৰু সেই পৰিৱৰ্তনৰ পৰা এতিয়া কি স্থিতিত আছোঁ
সেই বিষয়ে আমি দুই এটা কথা চুই যাম বুলি ভাবিছোঁ প্ৰভুসকল। এই আমি আত্মগৌৰৱ নহয়, এই আত্মবিশ্বাস। সেই আত্মবিশ্বাসৰ কথাখিনিহে আমি আপোনাৰ সবৰ আগত যিটো প্ৰেক্টিকেল বুলি কয় ইংৰাজীত, সেই প্ৰেক্টিকেল দুই এটি কথা আপোনাৰ হ'বক কম। আৰু আপোনাৰ হওক যি মহামহন্তসকলে আহি এই গৌৰৱ উজ্জ্বল 125 বৰ্ষীয়া সমাৰোহত আহি উপবিষ্ট হ'লহি। আৰু 1901 চনৰ পৰা এতিয়া পৰ্যন্ত এই মহিমামণ্ডিত নামঘৰ ভাগি আপোনাসৱে থাকি আমি নাভাবোঁ যে আপোনালোকে মহাপুৰুষীয়া সংস্কৃতি কি আপোনাসৱে নাজানে, ধৰ্ম কি আপোনাসৱে নাজানে, বিজ্ঞান কি আপোনাসৱে নাজানে, আচাৰ আচৰণ সংস্কৃতি কি আপোনাসৱে নাজানে। আপোনাসৱে আমাতকৈও জানে বহুতখিনি। মাত্ৰ আমি নিমিত্ত হৈ আপোনাসৱ নৰৰূপী নাৰায়ণ মহামহন্তৰ জনাখিনি কথাকে আমি দুই এটা ব্যক্ত কৰিম। অনিচ্ছাকৃত অপৰাধ হ'ব। আপোনাসৱ নৰৰূপী নাৰায়ণে আমাৰ অনিচ্ছাকৃত অপৰাধসমূহ ভঞ্জন কৰিব, আমাক ক্ষমাৰ দৃষ্টিৰে চাই আশীষ প্ৰদান কৰি অনাগত দিনত আপোনাসৱ ভকত ভগৱন্তৰ সেৱা কৰিবলৈ যাতে একনিকা কৃপা কৰে, সেই আশা বুকুত বান্ধি আমি এই পবিত্ৰ মঞ্চলৈ আহিছোঁ। সেই প্ৰভুসকল, ধৰ্মালোচনী সভা, এই ধৰ্মালোচনী সভা এই শব্দটোতে ইয়াৰ তাৎপৰ্য লুকাই আছে। ধৰ্মালোচনী সভা য'ত ধৰ্মৰ সম্পৰ্কে আলোচনা হয়। গতিকে প্ৰথম শব্দটো যদি আমি বিশ্লেষণ কৰোঁ, ধৰ্ম সম্পৰ্কে উপৰোক্ত বক্তাই উদ্বোধক মহোদয়ে সুন্দৰভাৱে আপোনাসৱক কৈছে। ধৰ্ম হৈছে ধাৰণ কৰা। আপোনাসৱে যি ধাৰণ কৰিছে, কিন্তু ধাৰণ কৰাৰ দুটা কথা আমাৰ মনলৈ আহে। আমি কি ধাৰণ কৰোঁ? এতিয়া যদি আমি আইসকলক প্ৰশ্ন কৰোঁ, আপোনাসৱে এখন সভালৈ গ'লে কি ধাৰণ কৰে? ধৰ্মীয় সভালৈ। এখন বিয়ালৈ গ'লে কি ধাৰণ কৰে? আপোনাসৱে এই কথা যদি আমি প্ৰশ্ন কৰোঁ, আমি ধাৰণ কৰা যদি চকুৰে দেখা পাওঁ সেইটো এটা ধাৰণ, আৰু যদি হৃদয়ে ধাৰণ কৰা এটা বস্তু যিটো আমি দেখা নাপাওঁ সেইটো এটা ধাৰণ। গতিকে এই যিটো ধৰ্মালোচনী সভা, ধৰ্ম যিটো ধাৰণ কৰা প্ৰভুসকল, এই ধাৰণ কৰাটো হৈছে আমাৰ সুন্দৰ সাজ, সুন্দৰ প্ৰসাধন সামগ্ৰী, সুন্দৰ সাজ পোছাক, এখন দামী গাড়ীত অহা, এটা ডাঙৰ টাইলছ লগোৱা দুমহলীয়া ঘৰত থকা, এইখিনি যিটো বস্তুপাতি যিটো ধাৰণ, এই ধাৰণা নহয়। এই ধাৰণ হৈছে হৃদয়ত আমি ধৰা যিটো বস্তু, সেয়াই হৈছে আমাৰ ধৰ্ম। আমাৰ হৃদয়ত কি আছে? ঈশ্বৰ কৃষ্ণ ভগৱন্ত আত্মাৰূপে স্থিত হৈ আছে। যি আত্মা আমি দেখা নেপাওঁ, আত্মা হৈছে পৰমাত্মাৰ এটি অংশ, ক্ষুদ্ৰ অংশ। সেই অংশ আহি আমাৰ হৃদয়ত স্থিত হৈ আমাৰ হৃদয়খনক জীপাল কৰি ৰাখিছে এটি জ্যোতিৰে, যিটো জ্যোতিয়ে আজি আপোনাসৱক আমাক এটি দুটি সুন্দৰ নয়ন দি, দুটি সুন্দৰ পাও দি, দুখনি সুন্দৰভাৱে শ্ৰৱণ কৰিব পৰা কাণ দি, নিৰোগী এটি শৰীৰ দি এই সভালৈ সন্ত মহন্তৰ শ্ৰীমুখপদ্ম দৰ্শন কৰিবলৈ আনিবলৈ যি শক্তি দিছে, সেই পৰমাত্মাক হৃদয়ত স্থিত কৰি পৰমাত্মাৰ যি স্বৰূপ উপলব্ধি কৰি শাস্ত্ৰই যি আমাক নীতি নিৰ্দেশনা মৰ্মে যি ধাৰণ কৰিবলৈ দিছে, সেয়া আমি আমাৰ মাজত প্ৰয়োগ কৰাটোকে প্ৰকৃততে আমি ধৰ্ম বুলি ভাবোঁ। আৰু এই কলিযুগ আপোনাসৱ মহামহন্তই জানে যে
সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত শৰীৰ কীৰ্তন বিনাই আৰু নাহিকে দুজা। এই কথাষাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱে নামঘোষাত যুগ ধৰ্ম নিৰ্ণয় এই পাৰমাৰ্থিক ঘোষাভাগী নিবন্ধ কৰিছে। গতিকে সেই প্ৰভু সমস্ত আমি কেতিয়া কি বস্তু ধাৰণ কৰিব লাগিব সেয়া আমাক সময় নিৰূপণ কৰি দিয়ে। আমি যদি কিবা স্বৰূপত কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয়, আমাৰ এতিয়া বৰষুণ আহিলে, বৰষুণ অহাৰ লগে লগে আমি বৰষুণত পৰা পৰিত্ৰাণ পাবলৈ কি ধাৰণ কৰিম? আমি ওপৰত এটি ছত্ৰ ধাৰণ কৰিম, নহয় জানো? আমি যদি এখন বিবাহলৈ যাওঁ, আপোনাসবক কৈছো, বিবাহলৈ গ'লে আমি সুন্দৰভাৱে সাজ পোছাক পৰিষ্কাৰ পৰিচ্ছন্নভাৱে পিন্ধি আইসকলে অলংকাৰে সজ্জিত হৈ প্ৰসাদন সামগ্ৰীৰ সহিতে বিবাহলৈ যাব আৰু বাপসকলেও সুন্দৰ সাজ সজ্জাৰে বিবাহলৈ যাব। আৰু সেই আই বাপসকলে যদি এই ধৰ্মসভালৈ আহে তেতিয়াহ'লে আপোনাৰ হবে আজি বিবাহৰ সাজত অহা নাই, আপোনাৰ হবে এটি সুন্দৰ সাত্বিক সাজ পিন্ধি ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ হৃদয়ত ধ্যান কৰি নৰৰূপী নাৰায়ণৰ দৰ্শনৰ মানসেৰে এই পবিত্ৰ নামঘৰ প্ৰাংগণলৈ আহিছে। এয়াই হৈছে সময় আমাক কি ধাৰণ কৰিবলৈ শিকায়, এয়া এটা বাস্তৱিক ৰূপ। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক আদি সত্য যুগৰ পৰা আনি এই কলি যুগলৈকে আমি কি কৰিব লাগিব এইটো যুগ ধৰ্ম নিৰ্ণয়ৰ যোগেদি যুগ অনুসাৰে আমাক ধৰ্ম ধাৰণ কৰিবলৈ কৈছে। গতিকে সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত শৰীৰ কীৰ্তন বিনাই আৰু নাহিকে দুজা। আমাৰ এই পবিত্ৰ এই মঞ্চত যে আমি আছো, ইতিমধ্যে পৰম শ্ৰদ্ধা লোহিত সন্দিকৈ ডাঙৰীয়াই কৈছিলে যে আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিল একমাত্ৰ হৰি নাম, দেৱ হবে গুপ্ত কৰিলে কৰি কপট। সেই আদি সত্য যুগে থকা শুদ্ধ ধৰ্ম শ্ৰীমন্ত শংকৰদেৱে আমাৰ মাজলৈ এই কলি যুগত প্ৰৱৰ্তন কৰিলে আৰু সেই শুদ্ধ ধৰ্ম আমি ধাৰণ কৰি শাস্ত্ৰই দিয়া নীতি সদাচাৰ যি আচাৰ ধৰ্ম আচৰণ কৰি আমি জীৱনটো সুন্দৰভাৱে জীয়াবলৈ ভক্তি মাৰ্গৰ ৰাজমাৰ্গেদি আগবাঢ়ি আমি যাবলৈ কিদৰে নিজকে প্ৰস্তুত কৰিব পাৰোঁ আৰু তৰণৰ উপায় আমি নিজে প্ৰস্তুত কৰিব পাৰোঁ, সেয়াই হৈছে আমি ভাবোঁ আজি এই ধৰ্মালোচনী সভাৰ এটি মুখ্য বিষয় হ'ব। ধন্য কলি যুগ, ধন্য ৰাম নাম, ধন্য ধন্য নৰকায়া, বুদ্ধিহীন জনো জপি ৰাম নাম, তৰয় দুষ্টৰ মায়া। কলিৰ লোকৰ ভাগ্যৰ মহিমা কোনে কহিকা পাৰ, হৰি গুণ নাম কলিৰ স্বধৰ্ম, সমস্ত শাস্ত্ৰৰ সাৰ। গতিকে কলি যুগত স্বধৰ্ম হৈছে আমাৰ ঈশ্বৰৰ গুণানুকীৰ্তন কৰা। এই ঈশ্বৰৰ গুণানুকীৰ্তন কৰিবলৈ আমি ক'ত যাব লাগিব? এই ঈশ্বৰৰ গুণানুকীৰ্তন আমি ক'ত পাম, ক'ত আছে, এইটো আমি বিচাৰ কৰিব লাগিব। এই গুণানুকীৰ্তন থাকে ভকতৰ সংগত। আপোনা হবে নিশ্চয় এই পবিত্ৰ মঞ্চত আহোঁতেই নামঘৰৰ এই পবিত্ৰ দুৱাৰদলিত থিয় হওঁতেই কৃষ্ণ কৈছে
আসন লৈছে, কৃষ্ণ বুলি আসন গ্ৰহণ কৰিছে, ইজনে সিজনক নমস্কাৰ কৰিছে, প্ৰণাম জনাইছে, আসন গ্ৰহণ কৰিছে, সামূহিক প্ৰাৰ্থনা গাইছে, হয়তো ভাগৱত ভ্ৰমণ আদি কাৰ্যসূচী হৈছে বা হ'ব। গতিকে এই কৃষ্ণময় ৰামকৃষ্ণ নাম য'ত প্ৰকাশ হৈ থাকে, সেয়াই সৈতে ভকতৰ স্থান। এই ৰামকৃষ্ণ নাম ভকতে কঢ়িয়াই লৈ ফুৰে, আৰু সেই স্থানলৈ আমি গলেহে ঈশ্বৰ কৃষ্ণ নাম মাহাত্ম্য আমি উপলব্ধি কৰিব পাৰিম, আৰু নিজকে আমি নামৰ প্ৰতি আসক্ত কৰি এই কলিযুগত যি স্বধৰ্ম ৰাম নাম নিৰন্তৰে বোলাৰ যি অভ্যাস গঢ়ি তোলাৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াত আমি সফল হ'ব পাৰিম। আমি এটা কথা কৈছিলোঁ, আমাৰ যুৱক যুৱতীসকলক উদ্দেশ্য কৰি, ইয়াত যদিও কম যুৱক যুৱতী আছে, আগতে এখন ভৰি আছিলে, অলপ আগত তেৰা সমস্ত গৈছে, নিশ্চয় নিৰ্দিষ্ট কৰ্মৰাজি আছে, যথেষ্টখিনি সময় হৈ গৈছে। মই অলপ খৰধৰকৈ ক'ব লাগিব। যিসকল যুৱক যুৱতী আছে তেওঁলোকক উদ্দেশ্য কৰি আমি ক'ব বিচাৰোঁ যিটো প্ৰেক্টিকেল কথা আমি ক'ম বুলি কৈছোঁ। ইয়াৰ পাছতে আমি ক্ৰমাগতভাৱে যেতিয়া এই মহাপুৰুষজনাৰ গীত বাদ্য নৃত্যৰ প্ৰতি আকৰ্ষিত হ'লোঁ, হোৱাৰ লগে লগে ভকতৰ সংগ সুখৰ সোৱাদ পালোঁ, আৰু সংগ সুখৰ সোৱাদত আমি মহামহন্তসকলৰ শ্ৰীমুখ পদ্মহতে নিৰ্গত হোৱা গুৰুবাণী ঈশ্বৰৰ বাণীখিনি শুনিবলৈ ল'লোঁ। আমাৰ জীৱনৰ এটি প্ৰেক্টিকেল কথা, আমাৰ পিতৃ বিয়োগ কেতিয়া হৈছিলে মনত নাই। খুব সৰু হৈ থাকোঁতেই আমাৰ পিতৃয়ে এৰি থৈ গৈছিলে, আৰু ঠিক ক্লাছ ৪ৰ্থ শ্ৰেণীলৈ পাওঁতে আমাৰ মাতৃ বিয়োগ হৈছিলে। আৰু তাৰ পাছত আমি কেইটিমান বৰ্ষ দিশহাৰাৰ দৰে হৈ পৰিছিলোঁ প্ৰভুসকল। যেতিয়া আমি মেট্ৰিক পাছ কৰিলোঁ, মেট্ৰিক পাছ কৰাৰ পাছতে শ্ৰীমন্ত শংকৰদেৱ সংঘ হলগুৰি আঞ্চলিক শাখাৰ এটি নামঘৰত গায়ন বায়নৰ প্ৰশিক্ষণ হৈ আছিল। আমাৰ সৌভাগ্য হ'ল আমি অলপ খোলত বজাবলৈ শিকিছিলোঁ। আমি সেই গায়ন বায়ন শিকিবলৈ সৌভাগ্য হ'ল, আৰু গায়ন বায়ন শিকাই হৈছে আমাৰ এতিয়া আপোনাসৱৰ মাজত আমি আশীষ ল'বলৈ যি থিয় হৈছোঁ প্ৰভুসকল, সেই গায়ন বায়ন শিকাই সেয়ে আমাৰ প্ৰাৰম্ভিক আশীষ, ভকতৰ আশীষ। তাৰ পৰা আমি লাহে লাহে যিটো মনত যিটো মোৰ নিজা যাতনা আছিলে, পিতৃ মাতৃৰ অভাৱত ডাঙৰ হোৱাৰ যিটো যাতনা আছিলে, নীৰৱে চকুলো টুকাৰ যি মুহূৰ্ত আছিলে, সেই মুহূৰ্তবোৰ আমি কাকো দেখাব পৰা নাছিলোঁ এটা সময়ত। তাৰ পাছতে যেতিয়া আমি ভকতৰ সংগত থাকি ঈশ্বৰৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰিবলৈ যেতিয়া পালোঁ, ভকতসকলে যেতিয়া আমাক বুজাই দিলে যে সংসাৰৰ কোনো বস্তু স্থায়ী নহয়, আমাৰ সাংসাৰিক সকলো বস্তুৰে যিদৰে সৃষ্টি আছে সেইদৰে এদিন পতনো অনিবাৰ্য। এই চিৰন্তন সত্য যিজনে উপলব্ধি কৰিবলৈ শিকিব, সেইজনেই, সেই প্ৰভুসকল, সেইজনে আত্ম উপলব্ধি কৰিবলৈ শিকিব যে আমাৰ জীৱনটো চিৰস্থায়ী নহয়, আমাৰ জীৱনটো ক্ষণস্থায়ী। এই কথাটো শিশুসকলক উদ্দেশ্য কৰি প্ৰহ্লাদে আমালৈ থৈ গৈছে বাণী। আমাৰ যি মনুষ্য দেহা, এই মনুষ্য দেহা যিদৰে পকা ঘৰটো, আমি যদি ইয়াৰ এটা উপমা দিওঁ, এইখন মঞ্চ,
যেতিয়া মিস্ত্ৰীয়ে খুঁটাটো পুতিছিলে বা সাজিছিলে চিমেণ্ট ইটা বালি দি প্ৰথম দিনাখনি সেইটো খুব ঢিলা আছিলে তাৰ পাছত ক্ৰমাগতভাৱে কঠিন হ'বলৈ ধৰিলে দৃঢ় হ'ল সুদৃঢ় হ'ল তাৰ পাছতে ওপৰত টিং গজালিছে এখন মঞ্চ তৈয়াৰ কৰিছে আৰু এই মঞ্চখন আজি থিয় হৈ আছে কিন্তু আৰু 125 বছৰীয়া এটা বৰ্ষ যদি অতিক্ৰম হৈ মঞ্চ নিশ্চয় এদিন এই খুঁটাকেইটাও ঢিলা হৈ যাব গতিকে আমাৰ এই দেহাটো ঠিক তেনেকুৱা প্ৰভুসকল আমি শিশুকালত মাতৃৰ মৰম চেনেহেৰে ডাঙৰ হৈ যি থুনুকা শৰীৰ ডাঙৰ হৈ এদিন স্থূল শৰীৰত পৰিণত হৈছেহি সেই স্থূল শৰীৰ এদিন আমি যৌৱনকাল প্ৰাপ্ত হৈছো গাহস্থ ধৰ্মলৈ গৈছো তাৰ পিছত আমি বৃদ্ধকাল আহি পৰিব আৰু এদিন আমি এই সংসাৰৰ পৰা গুচি যাব লাগিব যেটো আয়াজাতৰ যেটো মাধ্যম এই মাধ্যম এক চিৰাচৰিত এক সত্য এই সত্যটো যেতিয়া উপলব্ধি কৰিবলৈ আমি শিকিম তেতিয়া আমি উপৰোক্ত বক্তাই কোৱাৰ দৰে ক'ৰ পৰা আহিছো কিয় আহিছো ক'ত আছো কলৈ যাম আমাৰ কৰ্ম কি আমাৰ ধৰ্ম কি আমাৰ অভিপ্ৰায় কি আমাৰ পৰিণতি কি এই কথাখিনি আমি বিশ্লেষণ কৰিবলৈ শিকিব লাগিব নহলে আমাৰ গাঁৱলীয়া ভাষাত আহিল কণা গ'ল কণা খাগৰি কাটিলে তিনি কণা জীৱনটো ঠিক তেনেকুৱা হ'ব আমাৰ জীৱনৰ দুটা গতি আছে প্ৰভুসকল এটা গতি মৰিবলৈ আৰু আন এটা গতি হৈছে তৰিবলৈ গতিকে আমি নিজেই নিৰ্ধাৰণ কৰিব লাগিব আমাৰ গতিটো মৰিবলৈ নে আমি তৰিবলৈ যদিহে তৰণৰ উপায় আমি চিন্তা কৰোঁ আমি শৃংখলাবদ্ধ জীৱন যাপন কৰিব লাগিব সাত্বিক জীৱন যাপন কৰিব লাগিব গৃহখনকে বৈকুণ্ঠপুৰীত ৰূপান্তৰিত কৰিব পাৰিব লাগিব গৃহত থাকিয়া সুখে সংসাৰকতৰ যিটো ধাৰণা এই ধাৰণা আমাৰ জ্যেষ্ঠজনে পিতৃ পিতামহসকলে তেওঁলোকৰ বাকি প্ৰজন্মসকলক দিব লাগিব সেই প্ৰজন্মই আকৌ নতুন প্ৰজন্মক দিব লাগিব গতিকে আমাৰ এই স্থূল দেহা যে নাথাকে আমি যে বেলিন হৈ যাম এদিন আমি যে ঈশ্বৰ কৃষ্ণ চিন্তাধাৰাত নিজকে ব্ৰতী কৰিব লাগে সেই কথা প্ৰহ্লাদে শিশুকালতে উপলব্ধি কৰিছিলে গতিকে শিশুসকলক উদ্দেশ্য কৰি কৈছিলে মনুষ্যৰ আয়ু শত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত ৰাম বিংশতি বৰিষ আৰু যায় উমলন্তে অনেও 10 বৰিষ ধনক উপাৰ্জন্তেও বৃদ্ধকালে যায় শেষ বৰিষ বিংশতি একো কাৰ্য সাধিবে কওঁ নাহিকে শকতি হে প্ৰভুসকল আমাৰ জীৱনটো আমি যদি শতবৰ্ষ বুলি ভাবো আজি শতায়ু গৰকা আমি কোনোবা এজন আটাক গাঁৱৰ ককা যদি দেখা পাওঁ শতায়ু গৰকা কোনোবা এগৰাকী যদি আইক দেখা পাওঁ তেওঁৰ ওচৰত জুইশালত বহি কিছু সময় বাৰ্তালাপ কৰি চাবচোন আপোনাৰ হবে তেওঁলোকে জীৱনটো শতায়ু গৰকা এটি প্ৰান্তত উপনীত হোৱাৰ অন্তৰালতে ডাঙৰ ৰহস্য লুকাই থাকে তেওঁলোকৰ পৰা শিকিব লগা বহুতখিনি থাকে তেওঁলোকৰ খাদ্যাভ্যাস তেওঁলোকৰ জীৱনশৈলী তেওঁলোকে কেতিয়া শয্যা ত্যাগ কৰে পুৱা দিনৰ যি কাৰ্যসূচী সুষম আহাৰ গ্ৰহণ শাৰীৰিক পৰিশ্ৰম আৰু ত্যাগ ভাৱনা
এইকেইটাইহে শতায়ু গৰাকী ব্যক্তিসকলক শতবৰ্ষ অতিক্ৰম কৰি কেতিয়াবা ইয়াৰ মাজতে নিশ্চয় পৰম শ্ৰদ্ধাৰ তেনেকুৱা ককা এটা আছে এই আসনৰ পৰা আমি তেৰা সমষ্টিলৈ সেৱা জনাইছো তেওঁলোকে সেই 100 বছৰ আয়ুস পৰা অন্তৰালতে ডাঙৰ ৰহস্য লুকাই থাকে প্ৰভুসকল গতিকে আমি যিমানে বিজ্ঞসকল আগবাঢ়ি গৈ থাকে তেৰা সমষ্টিৰ পাছে পাছে যদি আমি গৈ থাকো তেৰাসকলৰ আঙুলিত ধৰি যদি আমি দুটি কথা শিকিবলৈ লওঁ তেতিয়াহ'লে আমি ভাবো এই ধৰ্মালোচনী সভাৰ পাতি আপোনালোকে যি শিকিব বিচাৰি আছে সেই তথ্য বক্তাৰ পৰা শিকাতকৈ সেইজন বয়োজ্যেষ্ঠ ব্যক্তিৰ চৰণত এটি সেৱা জনায় সেইগৰাকী বয়োজ্যেষ্ঠ শতবৰ্ষ এগৰাকীৰ আই চৰণত সেৱা জনায় তেৰা সমষ্টিৰ জীৱনটো যাপন কৰাৰ যি শৈলী যদি আমি নিজেই নিজৰ ক্ষেত্ৰত যেটো ইংৰাজীত ইমপ্লিমেন্ট কৰা বুলি কয় নিজৰ ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ লওঁ নিশ্চয় আমাৰ জীৱনটো জীপাল হ'ব গতিকে প্ৰহ্লাদে যেটো কোৱা কথা মনুষ্যৰ আয়ু শতক বৰিষ সংখ্যাত আমাৰ যদি 100 বছৰ আয়ু মই ভক্তি মাৰ্গৰ ভক্তি ধৰ্মৰ কথালৈ টানি আনি কথাটি ক'ব বিচাৰিছো 100 বছৰ যদি আয়ু হয় 100 বছৰ আয়ুসৰ অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত আমাৰ 100 বছৰ আয়ুসৰ আমি কি কৰো 8টা বজাত শুই দিওঁ ৰাতি 8টাটো আজিকালি হোৱা সিস্টেমে নাইকিয়া হৈ থাকিলে মোবাইল চাওঁতে সোশ্যাল মিডিয়াত থাকোতে হুঁতে প্ৰায় 12টা মান বাজে গৈ আৰু পিছদিনা খৰধৰকে 9টা 10টাত উঠি জীৱনৰ কাৰ্যসূচী আমি আৰম্ভ কৰো বাৰু যেই নহওক আমি ৰাতিটো শুই থাকো 12 ঘণ্টা 24 ঘণ্টা যদি আমি আধাটো জীৱনৰ শুই থকাত যদি ভাগ কৰি দিওঁ তেতিয়াহ'লে 100 বছৰ আয়ু যদিহে পাওঁ তেতিয়া আমি 50 বছৰ শুই থাকোতে যাব বাকি থাকিলে হার পাই থকা সময় 50 বছৰ নহয় জানো তাৰে 50 বছৰ ভাগ কৰিছে বিংখতি বৰিষ আৰু জায়ু মলন্তে এই 50 বছৰ 20টা বছৰ কি হয় প্ৰভুসকল এই মেচিউৰ হোৱা নাই বুলি এই 18 বছৰলৈকে যেনেকৈ চৰকাৰে লাইসেন্স নিদিয়ে ঠিক তেনেদৰে পিতৃ মাতৃও নিজৰ মৰমৰ সন্তানটিক মৰমৰ কন্যাটিক বুকুতে বান্ধি আবৰি ৰাখি শাসনৰ মাধ্যমেদি পঢ়া শুনা ইত্যাদিত খেলা ধুলাৰ মাধ্যমেদি কোনো তেওঁ শৰীৰত খুট নপৰাকৈ অকণো মনত দুখ যাতনা নোপোৱাকৈ পিতৃ মাতৃ আলাসৰ লাৰুৰ দৰে 20 বছৰ কেতিয়া ডাঙৰ কৰি দিয়ে সন্তানটিক সেই সন্তানটিয়ে গম নাপায় মোৰ 20 বছৰ কেতিয়া হৈ গ'ল 50ৰ পৰা 20 গ'ল থাকিলে 30 নেয়দশ বৰিষ ধনক উপাৰ্জনতে লৰাটিৰ যেতিয়া কলেজত পঢ়িলে মেলিলে মেচিউৰ হ'ল ইয়াৰ পিছতে পিতৃ মাতৃৰ এটা দায়িত্ব আহিল যে মোৰ লৰা অৰঙে দৰঙে এতিয়া ঘূৰি ফুৰিলে এতিয়া এই সব নহব উপাৰ্জন কৰিবলৈ ক'ব লাগিব উপাৰ্জন কৰিবলৈ তাগিদা দিলে কোৰ পৰা কেনেকৈ উপাৰ্জন কৰে সেই ৰাস্তাটো দেখুৱা নাই কিন্তু উপাৰ্জন কৰিব লাগিব বুলি এটা তাগিদা দিলে তাৰ ফলশ্ৰুতি স্বৰূপে সেই যুৱকজনে 10টি বছৰ নেয়দশ বৰিষ ধনক উপাৰ্জনতে সংগ্ৰাম কৰিলে তাৰ পাছত মনত ধাৰণা এটি হ'ল যে মই গাহস্থ ধৰ্ম পালন কৰিব লাগিব এতিয়া সংসাৰ চক্ৰত নিবৰ্তিব লাগিব মই আৰু এগৰাকী আই গৃহলৈ আনি তেওঁৰ দায়িত্ব ল'ব লাগিব পৰিয়াল বংশৰ ভৱিষ্যত মৰ্যাদা ৰক্ষা কৰিব লাগিব এই পৰিকল্পনাত তেওঁ উপাৰ্জন কৰোতে 10টা বছৰ পাৰ হ'ল বিছেদহে 30 তাৰ পাছতে থাকিলগৈ 20 বছৰ সংসাৰ চক্ৰ ধন উপাৰ্জন ভোগ বিলাস আনন্দ ফূৰ্তি ৰং তামাচা মৌজ মস্তি এইখিনি কৰোতে 10 বছৰ কেতিয়া পাৰ হৈ শেষৰ 20টা বছৰ বৃদ্ধকালৰ আমি শেষৰ ফালে গলোগৈ নিজেই গম নাপালো বৃদ্ধকালে যাই শেষ বৰিষ বিংখতি একো কাৰ্য সাধিবেক নাহিকে শকতি সেই শেষৰ বৃদ্ধকালৰ যি 20 বছৰ আহিলে প্ৰভুসকল যিসকল ডেকা ভাই আজিকালি বৃদ্ধসকলক
বা গাঁও পিতৃ মাতৃক যদি ডেকাসকলক বা ডেকা যিসকল যুৱক যুৱতী আছে কলেজত পঢ়ি থকা এই 10টি বছৰ মজ মস্তিত কটোৱা পিতৃ মাতৃয়ে যদি তেওঁলোকক নামঘৰলৈ যাবলৈ ঈশ্বৰ সেৱা কৰিবলৈ গুৰু সেৱা কৰিবলৈ যদি উপদেশ দিয়ে তেতিয়াহ'লে সেই ডেকাসকলে কেতিয়াও মানি নলয় তেওঁলোকে ক'ব বিচাৰে যে এইটো আমাৰ এতিয়া সময় হোৱা নাই আমি যেতিয়া তোমালোকৰ নিচিনা সময়ত এদিন উপনীত হ'মগৈ তেতিয়া নিশ্চয় নামঘৰলৈ যাম এই বুলি কওঁতে 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 শেষত বৃদ্ধকাল আহি পালেহি আমি কোৱাৰ দৰে যেনেকৈ এই পকা খুঁটাটো নাথাকে এদিন শৰীৰটো পতন হ'বলৈ আৰম্ভ কৰিলে বৃদ্ধকালে ঈশ্বৰ চিন্তা কৰিম বুলি ভাবোতে ভাবোতে শৰীৰে আমাক লগ নিদিয়া হ'ল সভাত ভাষণ শুনিবলৈ চকীত বহি থাকিব নোৱাৰা হ'লো ঈশ্বৰক ধ্যান কৰি নামঘৰত ঈশ্বৰৰ গুণানুকীৰ্তন কৰিবলৈ লেপেটি কাঢ়ি পদ্মাসনত বহিব নোৱাৰা হ'লো আঁঠুৰ বিষ হ'ল যি সুস্বাদু অন্ন যি বলিষ্ঠ দন্তেৰে চুবাই গুৰি কৰি ভক্ষণ কৰিছিল সেই দন্ত নাইকিয়া হ'ল তাৰ ফলশ্ৰুতিত আমি যি আহাৰ খাইছো আহাৰ হজম নোহোৱা হ'ল মনটো উস্পিচ লাগিবলৈ ধৰিলে তাৰ পাছত আমি ভকতিৰ কথা জানো চিন্তা কৰিব পাৰিম প্ৰভুসকল যিটোৰ কাৰণে আজি এই পবিত্ৰ জামিয়া গাঁৱৰ নামঘৰৰ যিসকল অগ্ৰজ ব্যক্তি আছে যিসকল বয়োজ্যেষ্ঠ ব্যক্তি আছে জ্ঞানজ্যেষ্ঠ ব্যক্তি আছে সেইসকলে এই সভাখন পতাৰ মুখ্য উদ্দেশ্য হৈছে আমাৰ উঠি অহা প্ৰজন্মক আমি ধৰ্মৰ প্ৰতি আকৃষ্ট কৰা নহয় জানো প্ৰভুসকল আমি নৱ প্ৰজন্মক সংস্কাৰমুখী কৰা যিটো চিন্তাধাৰা এই চিন্তাধাৰাৰ প্ৰতি যিসকল আমাৰ অগ্ৰজ পৰমশ্ৰদ্ধাৰ উদ্বোধক ডাঙৰীয়া এই সভাখনিৰ সঞ্চালক মহোদয়কে প্ৰমুখ্য কৰি যিসকল আছে ইতিমধ্যে 60ৰ ঊৰ্ধ্বৰ যিসকল ব্যক্তি আছে তেৰা সমস্যাৰ হয়তো এটি সপোন লৈ আছে যে বোপাইহঁতো আমি গাঁওখনৰ আমি সংসাৰ এৰাৰ আগতে এটি প্ৰতিচ্ছবি চাই যাব বিচাৰো যে আমাৰ গাঁওখন সৰ্বাগ্ৰ সুন্দৰ হওক আমাৰ গাঁওখন সৰ্বশ্ৰেষ্ঠ হওক আমাৰ গাঁওখন গৰিমামণ্ডিত হওক আমাৰ গাঁওখন গুণেৰে পৰিপূৰ্ণ হওক আমাৰ গাঁওখনত শিক্ষাগত অৰ্হতা বাঢ়ক আমাৰ গাঁওখনত চিন্তাশীল দাৰ্শনিক পণ্ডিতৰ সংখ্যা বাঢ়ক আমাৰ গাঁওখন ধন ধানেৰে উপচি পৰক যাতে জামিয়া গাঁৱৰ ময়ো এজন ককা আছিলো বুলি মই নিজে বুকু ডাঠি ঈশ্বৰক মই এই স্থানত জন্মগ্ৰহণ কৰা আজি হতায়ু গৰকিলো বুলি প্ৰভুলৈ ধন্যবাদ জনাই কৃষ্ণ বুলি সংসাৰ এৰিব পাৰো সেই চিন্তাধাৰাত আজি আমাৰ পিতৃপুৰুষসকল আছে গতিকে মই উঠি অহা যুৱ প্ৰজন্মসকলক আহ্বান জনাব বিচাৰিছো এই উঠি অহা নৱ প্ৰজন্মই খালি ভোগ বিলাসতে বৰ্তি নাথাকি আজিকালি বস্তু পাতি চিন্তাধাৰাত আমি নিজকে যিদৰে বিলীন কৰিছো সেই বিলীন কৰাৰ যি পদ্ধতি প্ৰভুসকল হৈছে আমি যদি ভালদৰে নচলো ভালদৰে খোজ নিদিওঁ কিন্তু অদূৰ ভৱিষ্যতে এই জামিয়া গাঁৱৰ আকৌ 125 বছৰ যিখন চানেকি সেইখন চানেকি আমাৰ আজিৰ সভাখনে যিটো লক্ষ্য কৰি দেখিছে সেইটো হয়তো নাথাকিব গতিকে যুৱক যুৱতীসকলৰ প্ৰতি আহ্বান যে অনাগত 125 বছৰীয়া যিটো জয়ন্তী হ'ব যুৱক যুৱতীসকলে এই মঞ্চত আগৰাখনত থাকি তেওঁলোকে ক'ব পাৰিব যে গৌৰৱ উজ্জ্বল 125 বছৰীয়া জন্ম জয়ন্তীত আমি যি মাৰ্গদৰ্শন কৰিলো যি ধৰ্মৰ ৰাজমাৰ্গেদি আজি খোজ দিলো আজি আমাৰ জামিয়া গাঁওখন সেয়ে কুসংস্কাৰ মুক্ত এখন ধৰ্মপৰায়ণ ভক্তিপৰায়ণ আধ্যাত্মিক তত্ত্ব সমৃদ্ধ ভকতৰে পৰিপূৰ্ণ জ্ঞানী লোকেৰে পৰিপূৰ্ণ অৰ্থ বৈভৱেৰে পৰিপূৰ্ণ এখন গাঁও এই কথাখিনি যুৱক যুৱতীসকলে ক'ব লাগিব এই দায়িত্ব উঠি অহা প্ৰজন্মৰ সেই প্ৰভুসকল শাস্ত্ৰত বাৰ বাৰ কৈ আছে যে গৃহত থাকিয়া সুখে সংসাৰক তৰা
আমাৰ যি 4টি আশ্ৰম ব্ৰহ্মচৰ্য, গাহস্থ, বানপন্থ আৰু সন্ন্যাস, 4টি আশ্ৰমৰ ভিতৰত সেয়ে গাহস্থ যিটো আশ্ৰমে গাহস্থ ধৰ্মকে শ্ৰেষ্ঠ ধৰ্ম কৈছে প্ৰভুসকল। আমাক গৃহখনক আমি বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত কৰিব পাৰোঁ। গৃহখনক আমি অৱনমিত নৰকলৈও ৰূপান্তৰিত কৰিব পাৰোঁ। গতিকে মই উঠি অহা প্ৰজন্মক আহ্বান জনাম, সেই প্ৰভুসকল, সেই যুৱক যুৱতীসকল, আজিকালি বস্তুপাতি যিটো চিন্তাধাৰা, যিটো ভোগ বিলাস, ৰুচিবোধ, প্ৰতিযোগিতাৰ দৌৰ, এই দৌৰত আপোনালোক থাকক, কিন্তু সংযমী হওক। এটা অতি ডিষ্ট্ৰিক্টতো আমাৰ গৃহত সৰ্বদা ভোগ কৰি থকা এটি দুখৰ কথা। আমি আপোনাসৱক দেখি অহা কথাখিনি ব্যক্ত কৰিব বিচাৰিছোঁ প্ৰভুসকল। আমাৰ যিটো অভক্ষ যিটো ভক্ষণ, নিচাজাতীয় দ্ৰব্যৰ প্ৰতি যিটো আসক্তি, আজিকালি তাত এইবোৰ গুটখা কিবা কিবি এনেকে পেকেট ওলাইছে। আজিকালি যুৱক যুৱতীসকল মুখে মুখে দেখা যায়, এনেকে জোকাৰি জোকাৰি অকল মুখত বাকী থাকে। মই প্ৰেক্টিকেলি কথাবোৰ কৈছোঁ, এনি টাইম দেখিব। গতিকে সেই প্ৰভুসকল, আমাৰ উপৰোক্ত বক্তাই ক'বৰ দৰে আমি অমৃতৰ সন্তান, অমৃতস্য পুত্ৰা। সেয়ে মহাপুৰুষে আমাৰ এই জীৱনটোক শ্ৰেষ্ঠ এক জীৱন বুলি কৈছে। ধন্য কলিযুগ ধন্য ৰাম নাম, ধন্য ধন্য নৰকায়া, বুদ্ধিহীন জনো জপি ৰাম নাম, তৰ দুষ্টৰ মায়া। কলিৰ ৰোগৰ ভাগ্যৰ মহিমা কোনে কহি পাৱে পাৰ, হৰি গুণ নাম কলিয় স্বধৰ্ম সমস্ত শাস্ত্ৰৰ হাৰ। এই কলিযুগ, এই ভাৰতবৰ্ষ, ৰাম নাম নৰতনু, ইয়াক ধন্য ধন্য ধন্য, শাস্ত্ৰই কেইবাবাৰো ধন্য কৈছে প্ৰভুসকল। য'তে আপোনালোকে পায় ধন্য সূচক শব্দৰে ৰঞ্জিত কৰিছে। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে, এ তপজপ জগতে যি তোমাৰ ৰণে ভজি তোৱা নাম, ঘোষিও দিশে দয়াৰ ঠাকুৰ হৰি, যদুমণি অধমে তোমাৰ নাম ডাকে। সেই দয়াৰ ঠাকুৰ হৰি, সেই যদুমণি, সেই ৰাম, এই অধম আমি তোমাৰ নাম ডাকো কিয়? এই কৃপা কৰা নাৰায়ণ, আমাৰ চঞ্চল মন, তোমাৰ চৰণে যেন থাকে। সেই প্ৰভু, আমাৰ এটি চঞ্চল মন, সেই মন তোমাৰ চৰণত থাকক। তোমাৰ গুণনামত মন, আমি তোমাৰ গুণনাম কীৰ্তন কৰি নিজে যাতে ধন্য হ'ব পাৰোঁ, আৰু তোমাৰ গুণনাম অমৃত থকা ভকতৰ সংগলৈ যাবলৈ পাৰোঁ।
যি সংগত সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ এই সাধু সং এটা ডাঙৰ বিষয় প্ৰভুসকল গতিকে মই যুৱ প্ৰজন্মক এতিয়া আহ্বান জনাম যুৱৰ কালত মনটো অতি চঞ্চল হৈ থাকে এই চঞ্চল সময়খিনিতে যাতে আমি অভক্ষ্য ভক্ষণ কৰি এটা আমাৰ সংস্কৃতিবান মন লৈ আমি যদি গাহস্থ্য ধৰ্মলৈ আগবাঢ়ো প্ৰভুসকল তেতিয়াহ'লে নিচাযুক্ত দ্ৰব্য সেৱন কৰি বিবাহিত যিসকল গাহস্থ্য ধৰ্ম গ্ৰহণ কৰি থকা যুৱক যুৱতী আছে তেওঁলোকে নিজকে সুধি চালেই গম পাব আৰু তেওঁলোকৰ পিতৃ পিতামহসকলে নিজকে সুধি চালে গম পাব যে মই কেনেকুৱা এখন ঘৰত জীয়াই আছো গতিকে সেই প্ৰভুসকল আমাৰ এই নিচাজাতীয় বস্তুৰ প্ৰতি যিটো আসক্তি যিটো ভোগ বিলাসৰ প্ৰতি যিটো আসক্তি আমি যিটো কৰণীয় কোনটো বৰ্জনীয় কোনটো যিটো চইচ আমি কৰিব নজনাৰ দুখত আজি বহুতো তেডাল ডেকা লৰাই অকালতে বিয়োগ হৈ অকাল বৈধব্যৰ দৰে অপ্ৰিয় যিটো সত্য আইসকলে অকালতে অকাল বৈধব্য ল'ব লগা হৈছে আজি হতায়ু গৰকাটো ডাঙৰে কথা আজিকালি তেজাল যুৱক বুলি যিসকলক গাঁৱত চোৱা যায় সেইসকল তেজাল হৈ থকা নাই মই আশা কৰিম এই জামিয়া গাঁৱৰ পবিত্ৰ স্থানত তেনে কোনো যুৱক নাই আৰু অদূৰ ভৱিষ্যতেও নাথাকক গতিকে নীৰৱে চকুলো টুকা অভিভাৱক আমাৰ মাজত বহুত আছে প্ৰভুসকল এই উচ্ছৃংখল সমাজখনৰ কাৰণে যি পিতৃয়ে কাকো নেদেখুৱাকৈ নিজৰ পুত্ৰ কন্যাক লৈ চকুলো টুকি থাকিব লগা হয় ঘৰত কিহৰ কাৰণে আমি যিটো ৰাজমাৰ্গ হৰিভক্তি ৰাজমাৰ্গটোক তেওঁলোকক নেদেখুৱাৰ কাৰণে মই যিটো গৃহত থাকি আহোঁ সেই সংসাৰক তৰা আমাৰ গৃহখন প্ৰভুসকল আমি সদায় সুন্দৰ কৰি তুলিব লাগিব আইসকল আছে পিতৃ পিতামহসকল পিতৃ মাতৃসকল আছে আপোনা হওক আইসকলৰ প্ৰতি আমাৰ এতিয়া আহ্বান পৃথিৱীত এনে এটা শক্তি যিটো ঐশ্বৰিক শক্তি যিটো জননীৰ শক্তি সেইটো আইসকলক প্ৰভু ভগৱন্তই দিছে কাকো দিয়া নাই আইসকলে ইচ্ছা কৰিলে মহাত্মা গান্ধীক জন্ম দিব পাৰে আইসকলে ইচ্ছা কৰিলে শংকৰদেৱক জন্ম দিব পাৰে আইসকলে ইচ্ছা কৰিলে ভগৱান কৃষ্ণকো জন্ম দিব পাৰে সেয়া জানো দৈৱকীৰ উদৰত জন্ম হোৱা নাই ঈশ্বৰ কৃষ্ণ ভগৱন্ত আৰু আইসকলে যদি ইচ্ছা কৰে ক্ষেত্ৰ আৰু বীজ যদি উপযুক্ত নহয় তেতিয়াহ'লে এটা দুৰ্বিষহ জীৱন যাপন কৰিব পৰা সন্তানকো আমাৰ জন্ম দিব পাৰে আই পিতৃ আৰু আইসকলে গতিকে আইসকলৰ এটা মুখ্য ভূমিকা আছে গৃহখনত থাকি আজিৰ যিটো জাগতিক যুগ আজি জাগতিক যুগত হয় আমি যান্ত্ৰিক যুগত গৈছো বৈদ্যুতিক মাধ্যমসমূহ হৈছে সঁচা কথা প্ৰভুসকল কিন্তু আইসকলেহে কেতি পুত্ৰ কেতি কন্যাক ডাঙৰ কৰি বুকুৰ অমৃত পান কৰোৱাই আইসকলেহে সুন্দৰী পথ দেখুৱায় সেই আইসকলে যদি গৃহলক্ষ্মীৰ প্ৰকৃত ভূমিকা গ্ৰহণ কৰে সেই আইসকলে মহাত্মা গান্ধীক সেই আইসকলে মহাপুৰুষ শংকৰদেৱক সেই আইসকলে আনকি ভগৱান কৃষ্ণকো জন্ম দিব পৰা শক্তি ঈশ্বৰ কৃষ্ণ ভগৱন্তই আইসকলক নিবন্ধ কৰিছে গতিকে আমাৰ চইচ আমি ঈশ্বৰমুখী সন্তান জন্ম দিওঁনে আমি ঈশ্বৰ বিমুখী সন্তান জন্ম দিওঁ গতিকে আইসকলে যাতে এই বৈদ্যুতিক মাধ্যমৰ যুগত আমাৰ যিটো ৰন্ধনশাল
য'ত এমুঠি অন্ন ৰন্ধন কৰি আইসকলে গৃহখনৰ প্ৰতিজনলৈ আগবঢ়াই দি ঘৰৰ সকলোকে তুষ্ট কৰি ৰাখি জীপাল কৰি ৰাখে ভোক ক্ষুধা নিবাৰণ কৰি আইসকলে যি ভূমিকা গ্ৰহণ কৰে সেই ভূমিকা গ্ৰহণ কৰোঁতেও যাতে কেৰুণ লগা এটা পৰিৱেশ সৃষ্টি কৰি নলয় আজিকালি দেখা যায় এফালে কাণত ফোনটোও পৰি আছে বেকা হৈ ফোনত কথাও পাতি আছে ৰিলছ আদি বনায়ো আছে কি কথা চুবাই আছে ঠিকনা নাই আৰু অন্ন বনাই আছে কি বনাইছে তাতো কোনো ঠিকনা নাই তাৰ পাছত কৈছে হ'ল খাবৰ হ'ল আহিব লাগে দিলে আৰু আগৰ পৰিৱেশ নাই প্ৰভুসকল একেলগে বহি খোৱা পৰিৱেশ ঘৰখনত নাইকিয়া হৈ গ'ল গতিকে আইসকলে যি মুঠি অন্ন আমাৰ গৃহত ৰন্ধন কৰি গৃহৰ প্ৰতিজন সদস্য শিশুৰ পৰা বৃদ্ধলৈকে আইসকলে নাজাছিলে গৃহত কেতিয়াও অন্নভূতি কোনোবাই দিব বুলি আইসকল দুদিন কৰবাত ফুৰিবলৈ গ'লে আমাৰ প্ৰভুসকলৰ কি অৱস্থা হয় প্ৰেক্টিকেলি আমি নিজে নিজকে সুধি চালে গম পাওঁ গতিকে সেই আই গৃহলক্ষ্মীয়ে ৰন্ধন কৰি দিয়া অন্নভূতি যদি আমাৰ শুদ্ধ সাত্বিক অন্ন হয় সেই আইসকল আপোনাৰ ভাৱে চকুমুদি থাকক যে আমাৰ ঘৰখন সেই গৃহত থাকি আহোকে সংসাৰ কতৰা যিটো ধাপ আমি আৰু বেলেগকে চিন্তা কৰিব নালাগে সেই ধাপটো বগাবলৈ আপোনাৰ হবৰ সেই ভূমিকা আছে সেইগৰাকী আয়ে নিজৰ পুত্ৰ সন্তানক শুৱা ভাগত শুৱা পাতি এৰি সোনকালে বিচনা ত্যাগ কৰি শৌচাদি সদাচাৰ কৰ্ম কৰি স্নান কৰি নামঘৰত যাবলৈ শিকাব লাগিব যে বাছা শুন তুমি আমি সকলো ঈশ্বৰৰ সন্তান আৰু ঈশ্বৰৰ কৃপাতহে তুমি আমাক মাতৃৰূপে পাইছা গতিকে যদি আমাৰ কথা শুনা আমি কাতৰ অনুৰোধ জনাইছো তুমি এটা স্নান শুদ্ধিৰ পিছতে প্ৰজ্বলিত নামঘৰলৈ গৈ এটি সেৱা কৰাৰ পিছত জ্যেষ্ঠজনক তুমি চৰণ চুই সেৱা জনোৱা তোমাৰ পিতৃৰ চৰণ চুই সেৱা জনোৱা আইগৰাকীয়ে নিজেই ক'ব লাগিব সেইটো পুত্ৰক সেই ৰাস্তাটো দেখাই দিলেহে সেই পুত্ৰই ঘৰখনত কেতিয়াও কুসংস্কাৰ মাতি আনিব নোৱাৰে গতিকে সেই প্ৰভুসকল আমি ঈশ্বৰক সেৱা কৰিবলৈ বহুত কিবা বস্তু নালাগে ঈশ্বৰক সেৱা কৰিবলৈ বহুত টকা পইচা খৰচ কৰিব নালাগে ঈশ্বৰক সেৱা কৰিবলৈ বহুত ষ্টেণ্ডাৰ্ড ড্ৰেছ পাতি পিন্ধিব নালাগে বহুত দামী ধুতি পাঞ্জাবী পিন্ধিব নালাগে ঈশ্বৰৰ পত্নীয়ে হৈছে লক্ষ্মী যাৰ পত্নী তেন্তে সেই ঈশ্বৰক আৰু বেলেগ কিবা যে আমি ধন ধান কিবা দিবই তুষ্ট কৰিব পাৰিম আমি কেতিয়াও সেই কথা ভবাটো উচিত নহয় যাদৱ মই লোকগীতৰ মাধ্যমেদি বুজাইছো কি দিব মাধৱৰা ব্ৰহ্মাণ্ডৰ ভিতৰে যত বস্তু আছে হবেও তোমাতে পাই যাদৱ কি দিব মাধৱৰা তাৰ পাছত কৈছে ও সূৰ্য বিভূতি কি দিব তোমাক আপুনি লক্ষ্মীৰ পতি ও সূৰ্য বিভূতি কি দিব তোমাক আপুনি লক্ষ্মীৰ পতি কিবা স্তুতি নতি কৰিব তোমাক যাৰ ভাৰ যা সৰস্বতী হে মাধৱ কি দিব যাদৱৰা কি দিব আসন প্ৰভু নাৰায়ণ হে গৰুৰ যাৰ বাহন কিবা অলংকাৰে ৰঞ্জি
দিব তোমাক কৌস্তুভ যাৰ ভূষণ হে মাধৱ কি দিব যাদৱৰাই কি দিব যাদৱৰাই হে প্ৰভু হে মাধৱ তোমাক কি দি আমি সন্তুষ্ট কৰিম ব্ৰহ্মাণ্ডৰ ভিতৰে যত বস্তু আছে সবেও তোমাৰ পায় কিয় পায় যে সকলো ঐশ্বৰ্য বিভূতিৰ গৰাকী লক্ষ্মী তোমাৰে পত্নী তেনেস্থলত মই তোমাক কি দিম আমিহে ভাবো ইমানখিনি বজাৰ কৰি আনিছো ইমান কেইটা উপাদেয় দি এখন হৰাই দিছো কোনোবা এজনে পৰাই নাই মই আকৌ বজাৰৰ পৰা বহুত উপাদেয় আনিছো গাখীৰে আনিছো 4 মোন প্ৰসাদ আনিছো 50 কেজি এই ভাৱনাখিনিয়ে প্ৰভুসকল ঈশ্বৰক কেতিয়াও তুষ্ট কৰিব নোৱাৰে শুদ্ধ অন্তৰ শুদ্ধ ভাৱনা ভক্তিহে ঈশ্বৰক কেৱল মাত্ৰ তুষ্ট কৰিব পাৰি গতিকে হে প্ৰভু হে নাৰায়ণ হে জগতৰ স্বামী তোমাক আমি কি দি সন্তুষ্ট কৰিম তোমাক আমি ঐশ্বৰ্য বিভূতি দি সন্তুষ্ট কৰিব নোৱাৰো কিয়নো লক্ষ্মী তোমাৰেই পত্নী আৰু তোমাক আমি কি স্তুতি নতি কৰি সন্তুষ্ট কৰিম তুমি পূৰ্ণ কৃষ্ণ ভগৱন্ত আই সৰস্বতী সুললিত কণ্ঠেৰে সদায় তোমাৰ চৰণ বন্দনা কৰে আমিনো তোমাক কি স্তুতি নতিৰে প্ৰভু সন্তুষ্ট কৰিম তোমাক আমি কি আসনেৰে বিভূষিত কৰিম গৰুড় যাৰ বাহন কিবা অলংকাৰে ৰঞ্জিব তোমাক কৌস্তুভ যাৰ ভূষণ গতিকে ঈশ্বৰৰ যি ঐশ্বৰিক যি শক্তি পাৰমাৰ্থিক যি শক্তি সেই শক্তিক উপলব্ধি কৰি ঈশ্বৰ দেখাই দিয়াৰ যি বাহক ভকতক আমি যদি একান্ত মনেৰে শুদ্ধ ভাৱেৰে ভকতৰ চৰণ সেৱা কৰি উচ্চ নিচ ভেদাভেদ পৰিহাৰ কৰি ভক্তি ভাৱেৰে অৱনত শিৰেৰে আমি যদি বিনয়ী হৈ ঈশ্বৰক সেৱা জনাওঁ সেই অল্প সেৱাতে ঈশ্বৰ তুষ্ট হয়